নমস্কাৰ প্ৰতি বছৰে দেশত 2 কোটি চাকৰি দিয়া হ'ব আপোনাৰ চাকৰি মনত আছে কোনে কৈছিল কিয় কৈছিল বহলাই নকওঁ কোৱাৰ প্ৰয়োজন হয়তো নাই আপুনি জানে আপোনাকো চাগে এটা চাকৰিৰ বৰ প্ৰয়োজন অথবা আপোনাৰ সন্তানক কিন্তু দেশত এতিয়া চাকৰি অথবা সংস্থাপনৰ প্ৰতিচ্ছবিখনৰ বিষয়ে কথা পাতিবলৈ গ'লে আপুনি হয়তো ভয় খাব তথাপিও পতাটো জৰুৰী প্ৰথমে এটা টুইট আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বহুল চৰ্চিত এটা বাতৰিৰ কিয়দ অংশ কোনে কৰিছে কিহক লৈ কৰিছে চাওঁ আহক Just 62 posts for peons at this UP Police Technical Wing, but a massive 93,000 applicants. What's shocking? 3,000 of the applicants are PhD holders. Over 20,000 are postgraduates, and another 50,000 are graduates. Way too qualified for a job where the minimum educational qualification required is class 5 pass, and knowing how to ride a bicycle is an essential criteria. উত্তৰ প্ৰদেশ আৰক্ষীৰ পিয়নৰ 62টা পদত নক্ৰম সৰ্বমুঠ 93,000 আবেদনকাৰী তাৰে পিএইচডি ডিগ্ৰীধাৰী 3,700 স্নাতকোত্তৰ 28,000 আৰু 50,000 স্নাতক তাতোকৈ আশ্চৰ্যজনক বিষয় উক্ত পদকেইটাৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা পঞ্চম শ্ৰেণী উত্তীৰ্ণ মাত্ৰ অতিৰিক্ত অৰ্হতা প্ৰাৰ্থী এখন বাইচাইকেল চলাব পাৰিব লাগে ইয়াকে লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTVৰ এটা বাতৰিৰ কিয়দ অংশ আমি আপোনাক দেখুৱালোঁ এই বাতৰি সংলগ্ন কৰি অধিবক্তা তথা সামাজিক কৰ্মী প্ৰশান্ত ভূষণৰ এটা টুইট কেৱল প্ৰশান্ত ভূষণেই নহয় সংস্থাপন বিষয়ক হাজাৰ হাজাৰ টুইটে এতিয়া সৰ্বাত্মক ৰূপত ট্ৰেণ্ডৰ শীৰ্ষত ৰাখিছে মোদী ৰোজগাৰ ডো শীৰ্ষক হেছটেগক মোদী ৰোজগাৰ ডো সংস্থাপন বিচাৰি দেশৰ অধিকাংশ এতিয়া এইদৰে হাহাকাৰ কৰা দেখা গৈছে কিয় মোদী সংস্থাপন বিচাৰি আহ্বান জনাইছে দেশৰ জনগণে কাৰণ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল কি প্ৰতিশ্ৰুতি দিছিল মোদীয়ে চাই লওঁ भाइयों बहनों रोजगार आपको आपके प्रदेश में मिलना चाहिए कि नहीं मिलना चाहिए आपके इलाके में मिलना चाहिए कि नहीं मिलना चाहिए और इसलिए भाइयों बहनों हमने मेक इन इंडिया का अभियान चलाया है हम चाहते हैं छोटे छोटे कारखानों का जाल बिठे छोटे छोटे कारखाने लगे हर गांव गली मोहल्ले में रोजगारी का अवसर पैदा हो और नौजवान अपने ही इलाके में रोजगार कमाए ताकि शाम को अपने माँ बाप के पास जाकर के बैठ सके माँ बाप के साथ सुख दुख बांट सके माँ बाप के साथ बैठ करके रूखी सूखी रोटी खा सके ये हमें करना है भाई এয়া আছিল 2014 লোকসভা নিৰ্বাচনৰ প্ৰাকখনতে নৰেন্দ্ৰ মোদীৰ সংস্থাপন সম্বন্ধীয় প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰ কিছু দৃশ্যাংশ কিন্তু প্ৰকৃতাৰ্থত দেশত সংস্থাপনহীনতাৰ হাৰ দিনক দিনে কিমান বেছি হৈ আহিছে সেই সন্দৰ্ভত কিছু কথা ক'ব খুজিছোঁ বিজনেছ ষ্টেণ্ডাৰ্ড নামৰ কাকতখনে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 45 বছৰৰ ভিতৰত মোদীৰ কাৰ্যকালতে সৰ্বাধিক হাৰত বৃদ্ধি পাইছে নিবনুৱা সমস্যা নেশ্যনেল চেম্পল ছাৰ্ভে অফিচৰ সমীক্ষাৰ উদ্ধৃতিৰে কাকতখনে প্ৰকাশ কৰা মতে 2011-12 যি নিবনুৱাৰ হাৰ 2.2% আছিল 2017 জুলাইৰ পৰা 2018 জুন মাহৰ ভিতৰত দেশৰ নিবনুৱা সমস্যা বৃদ্ধি পাইছে 6.1%লৈ অৰ্থাৎ নিবনুৱাৰ সংখ্যা 14 মিলিয়ন আকৌ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ তথ্য অনুসৰি 2018 চনৰ অক্টোবৰত এই সংখ্যা দুগুণ হৈ 29 মিলিয়নৰ ঘৰ চুলেগৈ 2019 ফেব্ৰুৱাৰীত প্ৰায় 32 মিলিয়ন আৰু 2020 ডিচেম্বৰ মাহত এই হাৰ 9.1% অৰ্থাৎ 38.7 মিলিয়ন গতিকে মোদী ডাঙৰীয়া মেক ইন ইণ্ডিয়াৰ যোগেদি চাকৰি সৃষ্টিৰ যি এক আকাশত চাং পতা জুমলা সেই সম্পূৰ্ণৰূপে এক বিফল এক ভিত্তিহীন এক অবাস্তৱ অৰ্থহীন পৰিকল্পনা মাথো এতিয়া আহোঁ অসমৰ প্ৰেক্ষাপটলৈ শাসনলৈ আহিলে অসমত 23 লক্ষ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই ফুলাই কি কৈছিল শুনক আমি স্পষ্টভাৱে কৈছো আমাক এখন অসম লাগে আমাক এখন নতুন অসম লাগে যিখন অসম সুৰক্ষিত যিখন অসম বিকশিত যিখন অসমত 23 লাখ নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাব পাৰে আজি বিজেপি দলৰ অসমত চৰকাৰ হ'ব আমি স্পষ্টভাৱে কৈছো তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰত যিমান নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিলে তাতকৈ বেছি যুৱক যুৱতীক আমি 15 মাহৰ ভিতৰত আমি কৰ্ম সংস্থাপন দিম 15 মাহটো বাদেই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিলে যদিও ৰাজ্যৰ নিবনুৱাসকলৰ সপোন পূৰণ কৰিব নোৱাৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত দাখিল কৰিছিল এক তথ্য য'ত স্পষ্টকৈ আছিল যে ৰাজ্যত আছে 17 লাখ শিক্ষিত নিবনুৱা পঞ্জীয়ন নোহোৱা নিবনুৱাৰ সংখ্যা সামৰি ল'লে হয়তো এই তথ্য স্পৰ্শ কৰিব পাৰে 30 লক্ষৰ ঘৰ
আকৌ কিছু পৰিস্ফুট হোৱাকৈ অসমৰ ক্ষেত্ৰত যদি CMIৰ সমীক্ষালৈ চাওঁ 2016 চনৰ এপ্ৰিল মাহত অসমীয়াৰ নিবনুৱা সংখ্যা আছিল 0.7%, যি 2020 এপ্ৰিললৈ হ'লগৈ 11.1%, ক'ত 0.7 আৰু ক'ত 11%। লক্ষণীয়ভাৱে বিজেপিৰ শাসনকালত যিকেইটা বিভাগৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছে তাতো নানান খেলিমেলি। কোনোবাটো পৰীক্ষাত যদি ফাদিল হৈছে প্ৰশ্ন কাকত, কোনোবাটোৰ আকৌ পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ এবছৰলৈও ওলোৱা নাই ফলাফল। বিদেশী ন্যায়াধিকৰণৰ দৰে একাধিক পৰীক্ষাৰ আকৌ পৰীক্ষা অনুষ্ঠিত হ'ল, ফলাফল ওলাল, কিন্তু নিযুক্তি দিবলৈহে সময় নহ'ল চৰকাৰৰ। অৱশ্যে নিৰ্বাচনৰ পূৰ্বে বিভাগসমূহত খালী হৈ থকা পদসমূহত মকৰলৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতে শেহতীয়াভাৱে বহুকেইটা বিভাগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কিছু কিছু পদত নিযুক্তিৰ যুঁজা চলোৱা দেখা গৈছে। সেই যেন এপাচি শাকত এটা জালুক। এইপিনে দেশত ভয়াৱহভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যাক লৈ সততে সৰব হৈ আহিছে বিৰোধী। কি কয় বিৰোধীয়ে আৰু ইয়াৰ প্ৰত্যুত্তৰত কি কয় মোদীয়ে, চাওক। तो नरेंद्र मोदी अभी भाषण दे रहा है, मैं आपको बता रहा हूं 6 महीने बाद 7-8 महीने बाद ये घर से नहीं निकल पाएगा। हिंदुस्तान के युवा इसको ऐसा डंडा मारेंगे, इसको समझा देंगे कि हिंदुस्तान के युवा को रोजगार देने के बिना ये देश आगे नहीं बढ़ सकता है। अब तक करीब 20 साल से जिस प्रकार की गंदी गालियां सुन रहा हूं और अपने आप को गाली प्रूफ बना दिया है, 6 महीने ऐसे सूर्य नमस्कार करूंगा कि मेरी पीठ को भी हर डंडे झेलने की ताकत वाला बना दूंगा। The single biggest challenge, and I'll give it to you in numbers, 30,000 youngsters come into the job market every single day. Today, 450 of them are getting a job. I'm not even talking about the unemployed. डेटा की कोई व्यवस्था 70 साल में बनाई नहीं गई है। हम कोशिश कर रहे हैं कि परफेक्ट डेटा व्यवस्था बने और बनेगी, लेकिन हमारे देश में 80% से ज्यादा इनफॉर्मल इकोनॉमी और इनफॉर्मल रोजगार है। 15-16% ही फॉर्मल है। तो आप हिसाब 15-16 का ही लगा सकते हो। 80 के लिए अलग मैकेनिज्म चाहिए। নিবনুৱা প্ৰসংগত যেতিয়া প্ৰশ্ন উঠিছে তেতিয়া মোদী অথবা বিজেপিৰ নেতাসকলে কিছুমান অবান্তৰ যুক্তি দি বিষয়টোৰ পৰা ফালৰি কটাৰ প্ৰয়াস অব্যাহত ৰাখিছে। মোদী ডাঙৰীয়াই কোৱা মতে নিবনুৱাৰ তথ্য নিৰ্ণয়ৰ ক্ষেত্ৰত বৰ্তমান পদ্ধতি ভুল কাৰণেই হেনো এই সংখ্যা বেছি বুলি দেখুৱাইছে। অৰ্থাৎ বাস্তৱ ক্ষেত্ৰৰ এই তথ্যৰ কোনো সম্পৰ্ক নাই। এইখিনিতে আমাৰ প্ৰশ্ন, যদিহে তথ্য অপ্ৰাসংগিক, কি ভয়ত বৰ্তমানৰ চৰকাৰে NSSৰ দৰে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সংস্থাৰ ৱেবছাইটৰ পৰা চৰকাৰী তথ্যসমূহ আঁতৰাই দিয়া হ'ল? সি যি কি নহওক, নিবনুৱাক লৈ শাসক বিৰোধীৰ ৰাজনীতি চলি থাকিব। কিন্তু যিটো বিষয়ত আজিৰ প্ৰেক্ষাপটত অধিক প্ৰাসংগিক হৈ পৰিছে সেয়া হৈছে আশাহীনতা। দেশত সাম্প্ৰতিক সময়ত চাকৰি পাম বুলি আশা কৰা লোকতকৈ চাকৰি নাপাওঁ বুলি ধৰি লোৱা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি হৈছে। ই নিশ্চিতভাৱে দেশৰ বাবে আশাপ্ৰদ খবৰ নহয়। ই অনাগত সময়ত অৰ্থনৈতিক ক্ষেত্ৰৰ লগতে প্ৰভাৱ পেলাব পাৰে দেশৰ সমাজ জীৱনতো। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিশ্বৰ দৃষ্টিত আপুনি বিৰাট নেতা, আপুনি পৰিৱৰ্তনৰ ফুপজহী শ্লোগান গোৱাত সিদ্ধহস্ত, তাত দ্বিধা নাই। কিন্তু সময় থাকোঁতেই যদি দেশক কুঙা কৰিব পৰা এনেবোৰ বিষয়ৰ গূঢ়াৰ্থ বুজিবলৈ চেষ্টা নকৰে, তেনেহ'লে আপোনাৰ নামত ক্ৰিকেট ষ্টেডিয়ামৰ নামাকৰণ কৰিলেও ইতিহাসে কিন্তু আপোনাক মনত নাৰাখিব। চাই থাকিব স্পটলাইট নৰ্থ ইষ্ট। ধন্যবাদ।